প্ৰথমে মই এইটো ক'ব খুজিছোঁ যে সিদ্ধাৰ্থৰ ফ্লেটটো 3A সিদ্ধাৰ্থৰ ফ্লেট 3A টো যিটো এটেচ কৰা হৈছিল সেইটো কোৰ্টে বাহাল ৰাখিছে লগতে খালি সাবজেক্ট টু কণ্ডিশ্যন দিছে যে তেওঁ যেহেতু 16 লাখ টকা আত্মসাৎ কৰি সেই ফ্লেটটো পইচাটো দিয়াটো ডিসপুটেড আছিল তেওঁ এখন বেংক গ্যাৰেণ্টি দিব লাগিব OCCID PS থানাৰ ফেভাৰত উইথ দ্য ডাইৰেকশ্যন যে এই বেংক গ্যাৰেণ্টিখন দিলে আমি সেইটো আকৌ ডি এটেচ কৰি দিম আৰু যেতিয়ালৈ বেংক গ্যাৰেণ্টিটো নিদিয়ে 16 লাখৰ তেতিয়ালৈ এই প্ৰপাৰ্টিটো জব্দ থাকিব এই কণ্ডিশ্যনত সেইটো ডি এটেচমেণ্টৰ প্ৰচিডিংটো আজি শেষ হ'ল আৰু মহাবীৰ একোৱা যেহেতু অনাৰেবল হাইকোৰ্টে এটা ডাইৰেকশ্যন দিছে যে এই কেছটো ইণ্ডিপেণ্ডেণ্টলি চলিব পাৰিব তো সেই গতিকে কোৰ্টে অৰ্ডাৰ দিলে যে এইটো 19 তাৰিখে ফাইনেল শুনানি হ'ব তাতে কেৱল অনাৰেবল হাইকোৰ্টত পইণ্টটো আছিল সিলিং এণ্ড ডিচিলিঙৰ ওপৰত যেহেতু তাতে প্ৰচিডিউৰ কিছুমান ফলো নহ'ল সেইকাৰণে সেইটো ডিচিলিং কৰিব দিলে আৰু আমাৰ কিন্তু এইটো প্ৰচিডিং যিটো তো আমাৰ এইটো এতিয়া এটেচমেণ্ট হিয়াৰিংটো 19 তাৰিখ এই মাৰ্চৰ 19 তাৰিখে শুনানিটো হ'ব আৰু তাতে গুৰুত্বপূৰ্ণ আৰু দুখনমান পেটিশ্যন আছিল এই যিখিনি আপোনাৰ ইটো আনিব দিছিল আমাক ছিংগাপুৰৰ পৰা তথ্যখিনি সেইখিনি কোৰ্টে ৰিজেক্ট কৰিছে কৈছে অসম পুলিচ গৈ যিখিনি তথ্য তেওঁলোকে সংগ্ৰহ কৰিছে সেইখিনি গোটেইখিনি দিয়া হৈছে আৰু আপোনালোকে সেইটো বস্তু যদি ইচ্ছা কৰে 10, 11, 12 তাৰিখ দিন ধাৰ্য কৰিছে তেওঁ ফৰ ইনস্পেকশ্যন দুটাৰ পৰা 4টালৈ যাক যিমান ইনস্পেকশ্যন কৰিব আছে ইনস্পেকশ্যন আৰু পৰৱৰ্তী নেক্সট ডেটটো আপোনাক দিছে 19 তাৰিখে ফৰ কনচিডাৰেশ্যন অফ চাৰ্জ হিয়াৰিং যে তেওঁলোকৰ এগেইনষ্টে যিখিনি অভিযোগ অনা হৈছে সেইখিনি এই অভিযোগ মতে আইনী প্ৰক্ৰিয়াত চলিব নে নচলে শ্যামকানুৰ বেংক একাউণ্টটো আনফৰ্চুনেটলি সেইটো ডিফ্ৰিজ কৰি দিছে ফৰ চাম টেকনিকেল ৰিজন নট ফৰ ফেকচুৱেল এছপেক্ট কিন্তু কিছুমান লৰ কমপ্লায়েন্সৰ কাৰণে সেইটো টেকনিকেল ইস্যু হিচাপে এইটো ডিফ্ৰিজ কৰিছে যেহেতু আমাৰ এতিয়াও ফাৰ্ডাৰ ইনভেষ্টিগেশ্যন চলি আছে তো এতিয়া সেই ছেকেণ্ড পাৰ্টটোত দেখা যাব কি কৰিব পৰা যায় 7 হয় হয় তাতে এটা সেইটোৱে মানে এটা ইনফৰমেশ্যন কোৰ্টে দিব লাগিছিল সেইটো আনফৰ্চুনেটলি কিবা ফৰ চাম ৰিজন থাকি গ'ল তো অন ডেট বেচিছ যেহেতু জাজমেণ্ট কিছুমান আহিছে ৰিচেণ্টলি অনাৰেবল হাইকোৰ্টে এই ট্ৰায়েল কোৰ্টে এইটো লিখিছে SL 134 ডিছপ'জড অফ অন 2625 তো সেই অধীনত এই জাজমেণ্টটো অহাৰ কাৰণে আমাৰ এই দফাটো হ'ল হয় ডকুমেণ্টৰ সেইখিনি আবেদনখিনি এইটোৱে হ'ল যে সেইখন পেটিশ্যন ৰিজেক্ট কৰিছে যে কোনো প্ৰচিকিউশ্যনক ডাইৰেকশ্যন দিব নোৱাৰি সেইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ লগত আপোনালোকে টেক আপ কৰক ডেটছ ফৰ ইউ অল টু ডু ইট আজি 13 তাৰিখে দিলে ফৰ ৰিমাণ্ডৰ কাৰণে লয়াৰ্ছৰ সুবিধা বুজি 19 তাৰিখে দিলে ফৰ হিয়াৰিং ইয়াৰ নেক্সট ষ্টেজটো চাৰ্জ হিয়াৰিঙৰ পিছত ট্ৰায়েল আৰম্ভ হ'ব আমি আশা কৰিব পাৰোঁ চাৰ্জ হিয়াৰিং হ'ব 19 তাৰিখে ডেফিনেটলি হ'ব মোৰ ফালৰ পৰা এতিয়া আসামীয়ে কি কৰে সেইটোতো মোৰ এখতিয়াৰত নপৰে so far my part is concerned will definitely place it আৰু যেহেতু চাৰ্জ হিয়াৰিঙত এটাই যে প্ৰথমে প্ৰচিকিউশ্যনে কেছটো অপেন কৰিব লাগিব সেইটো আমি কৰিম তাৰিখত এতিয়া তেওঁলোকৰ বা কি ইনস্পেকশ্যন হয় তেওঁলোকে বা কি পেটিশ্যন দিয়ে আকৌ চ' সেইটোতো আমাৰ কোনো অধিকাৰ নাই তেওঁলোকৰ অসম চৰকাৰে ফাষ্ট ট্ৰেক কোৰ্ট গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে হাইকোৰ্টে পত্ৰ লিখিব বুলি কৈছে সেই প্ৰক্ৰিয়াটো যদি আগবাঢ়িছে কিমান আগবাঢ়িছে আৰু ফাষ্ট ট্ৰেক হ'লে কেতিয়ালৈকে হ'ব নাই চাওক সেইটো সেই পইণ্টটোত আমি প্ৰচিকিউশ্যন হিচাপে মোৰ কোনো তাতে হস্তক্ষেপ নাই কাৰণ এইটো বিটুইন গভৰ্ণমেণ্ট এণ্ড বিটুইন দ্য হাইকোৰ্ট তেওঁলোকে সেইটো অফিচিয়েল এডমিনিষ্ট্ৰেটিভ চাইডত লিগেল চাইডত সেইটো টেক আপ কৰিছে তো যেতিয়াই নিৰ্দেশ দিব আমি সেইমতে প্ৰস্তুত আছোঁ তেওঁলোকে আগবাঢ়ি যাম ফাষ্ট ট্ৰেক হ'লে নিশ্চয় সুবিধা হ'ব ডেফিনেটলি ডে বাই ডে হ'ব সোনকালে কেছটো হ'ব বুলি আশা কৰিব পৰা যায় কিন্তু আল্টিমেটলি আইনী প্ৰক্ৰিয়াখনটো আপুনি কাৰ্টেইল কৰিব নোৱাৰে একিউজডৰ অধিকাৰ তেওঁৰ জেগাতেই থাকিব তেওঁলোকে পেটিশ্যন দিব দেৰি হ'ব পাৰে আমি পেটিশ্যন দিম আইনী প্ৰক্ৰিয়াৰ মতে তো তাতেতো সদায় এই চব থাকেই আৰু যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221